বিজেপি এজিপি বিপিএফ মিত্ৰজোঁট আৰু সাম্প্ৰদায়িক দল বা AIDF প্ৰতিৰোধৰ স্বাৰ্থত আমি বিকল্প ৰাজনৈতিক শক্তি দল অথবা প্ৰাৰ্থীক ভোট দিবৰ বাবে ৰাইজক আহ্বান জনাইছোঁ। আৰু নগাঁও লোকসভা সংসদীয় সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ প্ৰতি আমি বিশেষভাৱে সমৰ্থন ব্যক্ত কৰিছোঁ। আপোনালোকে জানে যোৱা 30 আৰু 31 মাৰ্চত নগাঁও জিলাৰ ৰহাত অনুষ্ঠিত হৈ যোৱা আমাৰ যি কেন্দ্ৰীয় সাংগঠনিক অভিৱৰ্তন অনুষ্ঠিত হৈছিল, এই অভিৱৰ্তনৰ দুটা মাত্ৰ প্ৰশ্নৰ উত্তৰ আমি মানে যিসকল সংসদ প্ৰাৰ্থী আছে তেওঁলোকৰ জানিব বিচাৰিছিলোঁ। আৰু সেইবাবে 31 তাৰিখৰ মুকলি সভালৈ আমি নগাঁও লোকসভা সমষ্টিৰ আটাইবিলাক সংসদ প্ৰাৰ্থীক নিমন্ত্ৰণ জনাইছিলোঁ। বিজেপি গৰাকীয়ে হওক, কংগ্ৰেছৰ গৰাকীয়ে হওক আৰু নিৰ্দলীয়সকলেই হওক, আমি তেওঁলোকক সুধিব বিচাৰিছিলোঁ যে তোমালোকক আমি ভোট কিয় দিব লাগে আৰু সংসদ হ'লে তোমালোকে আমাৰ বাবে কি কৰিবা। কিন্তু 31 মাৰ্চৰ দিনৰ 1 বজাত মুকলি সভা অনুষ্ঠিত হোৱালৈকে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ বাহিৰে আটাইবিলাক প্ৰাৰ্থীয়ে আমাৰ পৰা দূৰত্বৰ অৱস্থান গ্ৰহণ কৰিলে। আমাৰ তেওঁলোকে নিমন্ত্ৰণ ৰক্ষা কৰাটো দূৰৰে কথা, সৌজন্যতাৰ খাতিৰত অনুসূচিত জাতিৰ ৰাইজৰ আৱেগ অনুভূতিক সন্মান কৰি তেওঁলোকে আমাৰ প্ৰশ্নকেইটা উত্তৰ দিয়াৰ সাহসো তেওঁলোকে দেখুৱাব নোৱাৰিলে। কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই সাহস আৰু সততাৰে আমাৰ সভালৈ তেখেতে সভাত উপস্থিত থাকিব তেখেতে বিচাৰিছিলে, নিমন্ত্ৰণ ৰক্ষা কৰিছিলে। আৰু আমাৰ যি 4 দফা দাবী আছিলে, এই দাবী তেখেতে লিখিতভাৱে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে তেখেতে সংসদ ৰূপে নিৰ্বাচিত হোৱাৰ পিছত তেখেতে অনুসূচিত জাতিৰ বাবে বিশেষ গুৰুত্বৰ ভূমিকা গ্ৰহণ কৰিব। লক্ষণীয় কথা, যি বিজেপি দলে নগাঁৱত বিসম্বাদ প্ৰতিৰোধ কৰিব পৰা নাই। মিত্ৰজোঁট এজিপি দলৰ এগৰাকী অন্যতম প্ৰধান নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক তেওঁলোকে বুজনি দিব পৰা নাই। আৰু নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰাৰ্থী বিজেপিৰ আমাৰ ৰূপক শৰ্মা বা বিজেপি দলে জনসাধাৰণক বা ভোটাৰ কেনেদৰে তেওঁলোকে প্ৰতিনিধিত্ব নিয়াব।